ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। বন্ধুসকল, আপোনালোকৰ ঘৰত হয়তো তুলসী গছ নিশ্চয় আছে। আপোনালোকে হয়তো ভাবে এই তুলসী গছৰ পাত অকল পূজা পাৰ্বণতে ব্যৱহাৰ কৰা হয়। যদি আপোনালোকে এনেধৰণে ভাবে তেনেহ'লে এইটো আপোনালোকৰ মনৰ এটা ভুল ধাৰণা। বন্ধুসকল, তুলসী গছ এনে এবিধ গছ যি গছে বিভিন্ন বেমাৰৰ ঔষধ হিচাপে কাম কৰে। আজি মই ভিডিঅ'টোত তুলসী গছৰ 5টা উপকাৰিতাৰ বিষয়ে ক'ম। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কাহৰ পৰা ৰক্ষা পাবলৈ তুলসীৰ পাতে কফ নোহোৱা কৰাত সহায় কৰে। তুলসীৰ কোমল পাতবোৰক আদাৰ সৈতে চবালে কাহ ভাল হয়। তুলসীৰ পাতসমূহক চাহৰ সৈতে উতলাই খালে গলৰ চৰচৰণি ঠিক হৈ যায়। ছালৰ উজ্জ্বলতাৰ ক্ষেত্ৰত তুলসী আৰু নেমুৰ ৰস সমান মাত্ৰাত মিহলাই মুখত লগালে মুখত হোৱা ঘাঁসমূহ ভাল হয় আৰু লগতে মুখখন উজ্জ্বল হৈ পৰে। মূৰৰ বিষ নোহোৱা কৰাত তুলসীৰ ৰস পানীৰ সৈতে উতলাই খালে মূৰৰ বিষৰ পৰা আৰাম পোৱা যায়। বমি বন্ধ কৰিবৰ বাবে সৰু ইলাচি, আদাৰ ৰস আৰু তুলসীৰ পাত সমান মাত্ৰাত মিহলাই খালে বমি বন্ধ হয়। কাণৰ ৰোগ দূৰ কৰিবলৈ কাণৰ বিভিন্ন বেমাৰ যেনে কাণৰ বিষ কৰা, কমকৈ শুনা পোৱা আদি বেমাৰত তুলসীয়ে ঔষধ হিচাপে কাম কৰে। তুলসীৰ ৰসক কৰ্পূৰৰ সৈতে মিহলাই তাক অলপ গৰম কৰাৰ পিছত কাণত দিলে কাণৰ বিষ ঠিক হয়। তো বন্ধুসকল, আজিৰ বাবে ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক।